নমস্কাৰ, এই মুহূৰ্তত অসমৰ প্ৰত্যেক ৰাশি জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 2 অক্টোবৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি CM ফ্লাইট আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসম চৰকাৰে অৰুণোদয় 3.0 আঁচনিলৈ এখন বিশেষ ঘোষণা কৰিছে। ইতিমধ্যে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰা সকলক অৰুণোদয় 3.0 আঁচনিৰ টকা প্ৰদানৰ তাৰিখ ঘোষণা কৰিছে। তো এই বিষয়ত পীযুষ হাজৰিকা ডাঙৰীয়াই এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে বুজাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। ইয়াতে লিখা আছে অহা 7 অক্টোবৰত অৰুণোদয় 3.0 আঁচনি মুকলি কৰাৰ বিষয়ে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে। তো ইয়াতে কোৱা অনুযায়ী অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰা অনুযায়ী অৰুণোদয় 3.0 আঁচনিত যিসকলে আবেদন কৰিছিল সেইসকলক 7 অক্টোবৰ তাৰিখে প্ৰদান কৰিব অৰুণোদয় 3.0 আঁচনিৰ টকা। তাৰ পিছত কোৱা হৈছে তদুপৰি নিযুত মইনা 2.0 প্ৰথম কিস্তি ধন 10ৰ পৰা আৰম্ভ কৰি 15 অক্টোবৰৰ ভিতৰত বিতৰণ কৰা হ'ব আৰু পৰৱৰ্তী পুঁজি প্ৰতিমাহে ছাত্ৰীসকলে বেংক একাউণ্টৰ জৰিয়তে পোনপটীয়াকৈ লাভ কৰিব বুলি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই উল্লেখ কৰিছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অৰুণোদয় আঁচনিৰ উপৰিও নিযুত মইনা 2.0 আঁচনিলৈ এখন বিশেষ ঘোষণা কৰিছে। তো যিসকলে ছোৱালীয়ে নিযুত মইনা আঁচনি 2.0ত আবেদন কৰিছিল সেইসকল ছোৱালীক 10ৰ পৰা 15 অক্টোবৰ তাৰিখৰ ভিতৰত প্ৰদান কৰিব নিযুত মইনা আঁচনিৰ টকা। লগতে যিসকল মানুহৰ নাম অৰুণোদয় 3.0 আঁচনিৰ লিষ্টত অন্তৰ্ভুক্ত হোৱা নাই সেইসকলৰ বাবে আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে। কেইদিনমান আগত টাইম 8ৰ ফালৰ পৰা এনেকুৱাকৈ এখন আপডেট প্ৰদান কৰা হৈছিল। তো ইয়াতে লিখা আছে ব্ৰেকিং, অৱশেষত চিন্তামুক্ত হ'ল হাজাৰ হাজাৰ মহিলা। তালিকাৰ পৰা নাম কৰ্তন হোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয়। ঘৰত বহি আবেদন কৰিলে লাভ কৰিব অৰুণোদয়ৰ ধন। পঞ্চায়তৰ কাৰ্যালয়ৰ পৰা আজিয়ে সংগ্ৰহ কৰক প্ৰমাণপত্ৰ। তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল আৰু যিসকল মানুহৰ নাম আগৰ পৰাই অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছিল কিন্তু বৰ্তমানে অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হৈছে সেইসকল মানুহে আকৌ নতুনকৈ কৰিব পাৰিব আবেদন। যদিহে অৰুণোদয় আঁচনিৰ টকা পোৱাৰ বাবে যোগ্য, অতি শীঘ্ৰেই আবেদন আৰম্ভ হ'ব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰে নতুনকৈ আৰম্ভ কৰা CM ফ্লাইট আঁচনিলৈ। এইখন আঁচনিৰ জৰিয়তে কি সুবিধা হ'ব, আঁচনিখনৰ বিষয়ে কি কোৱা হৈছে বিতংভাৱে আপোনালোকক পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে অসম চৰকাৰে এই আঁচনিৰ অধীনত প্ৰতিগৰাকী প্ৰাৰ্থীভাৱে 1,50,000 টকা ব্যয় কৰিব। অসমৰ যুৱ সমাজক বিদেশী ভাষাৰ প্ৰশিক্ষণ প্ৰদান, বহিৰাষ্ট্ৰত নিযুক্তিৰ সুবিধা প্ৰদান কৰাৰ লগতে স্থানীয় লোকৰ বাবে কৰ্মসংস্থাপনৰ সৃষ্টিৰ লক্ষ্য। এইখন আঁচনিৰ জৰিয়তে অসম চৰকাৰে অসমৰ যুৱ প্ৰজন্মক প্ৰদান কৰিব কৰ্মসংস্থাপন আৰু প্ৰতিগৰাকী প্ৰাৰ্থীৰ বিনিময়ত অসম চৰকাৰে 1,50,000 টকাকৈ ব্যয় কৰিব এইখন আঁচনিৰ জৰিয়তে। তো যিসকল মানুহে এইখন আঁচনিত আবেদন কৰিব বিচাৰে অনুগ্ৰহ কৰি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। ধন্যবাদ।